নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ অন্নপ্ৰসন্ন বুলি। ঘৰৰ ওচৰতে হয়, বৰ বেছি দূৰতো নহয়। সেইবাবে মোৰ জাজনী, বেটি, আমি তিনিজনী খোজকাঢ়িয়ে ওলালোঁ। একেবাৰে ঘৰৰ ওচৰতে হয়। ঘৰৰ ওচৰ হয় যদি অহা অকণমান দেৰি হ'ল দেই। তাইৰ ভাগৰে অন্নপ্ৰসন্ন আছিলে। মৰম লগা ননদেই হ'ব আৰু মোৰ নন্দা হ'ব। এফালে পোৱালিবোৰ সকলো খেলি আছে। দেখিছেনে, আমাৰ বেটি আহি মেলি এফালে প্ৰসাদ খাবলৈ লাগি গৈছে, যিহেতু সত্যনাৰায়ণ পূজাও কৰা হৈছিলে। এফালে তাই চেণ্টাৰ ফুডটো থৈ দিছে ছাইডত, দেখিছেনে। ঘৰৰ পৰা আহোঁতেই চেণ্টাৰ ফুডটো তাই চোবাই আহিছে। এইফালে ভাগিন ছোৱালী এজনী, তাইও বেটি বোলে কোচত ল'বলৈ খুব মন কৰে, সেইবাবে তাইক কোচত লৈ লৈছে। এইফালে গোটেইকেইজনী আমি বহি লেকচাৰ মাৰি আছোঁ। এইফালে খুৰী, বাইদেউ, এইফালে মামী, এইফালে তাহাঁতকেইজনীও প্ৰসাদ খাই মেলি আহিছে আৰু ঘৰলৈ যাওঁ বুলি ক'বলৈ। এইফালে আমিও প্ৰসাদ খাবলৈ আহি গ'লোঁ। প্ৰসাদ মানে খিচিৰি দিয়া হৈছিলে আৰু প্ৰসাদ খাই মেলি, খিচিৰি খাই মেলি উঠি তামোল খাই ঘৰ পালোহি। একেবাৰে ঘৰৰ ওচৰতে যেতিয়া ঘৰ আহি পালোহি। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কমেণ্ট এটা কৰি জনাব আৰু লাইক ফ'ল' কৰি দিব দেই।